আপনি তাতে হস্পিটালত 4 দিন আছিল গুচি আহিলে মই খবৰ লৈ আছো তেতিয়া আৰু এখেতে আমাক কোনো সহায়ো বিচৰা নাই হয়তো মই নিজে খবৰ লৈ বোলে নাই এতিয়া প্ৰব্লেমটো কি আছে সবজি আপনি যায় মুরগি আমারই লইছি বলে 1 লাখ টাকা আছে আমাদের নিজে চাই মিলি কেইদিনমান আগতে বেলতলাত বজাৰৰ মাজত এটা দুৰ্ঘটনা হৈছিল এই দুৰ্ঘটনাত এখন ৱাল বাগৰি পৰি এগৰাকী লোকৰ মৃত্যু হৈছিল আৰু দুগৰাকী লোক মানে আঘাতপ্ৰাপ্ত হৈছিল মৃত্যু হোৱা লোকগৰাকীক আমি আমাৰ চৰকাৰৰ ফালৰ পৰা 4 লাখ টকাৰ এটা সাহায্য দিছিলোঁ আৰু যি দুগৰাকী লোক এনেধৰণে আহত হৈছিল তেওঁলোক দুয়োগৰাকীকে আমি 1 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য পুঁজিৰ পৰা আজি আমি এখেতক 1 লাখ টকাৰ চেকখন প্ৰদান কৰিলোঁ যোৱা 2 দিন আগত আমাৰ সাংসদ ডাঙৰীয়ানীয়ে গৈ আনগৰাকী আঘাতপ্ৰাপ্ত ব্যক্তিক 1 লাখ টকা দি আহিছে গতিকে আমি যিমান দূৰ পাৰো আনকি ব্যক্তিজনে আমাক লগো কৰা নাই তেখেতে টকা পইচাৰ কাৰণে আবেদনো কৰা নাছিল আমি মাত্ৰ যেতিয়া গম পালো যে এজন জনজাতীয় লোক তেখেতৰ তাত ইয়াৰ পৰা গৈ ব্যৱসায় কৰে সেই ব্যৱসায় কৰি থাকোতে হঠাৎ এটা দুৰ্ঘটনা হ'ল আৰু এই দুৰ্ঘটনাত তেখেতক সহায় কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ মই আজি ইয়াত চেকখন প্ৰদান কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা জনাই থওঁ এতিয়া বেলতলা বজাৰত যিসকল লোকে বিভিন্ন ঠাইৰ পৰা গৈ বজাৰ কৰিব মানে বিক্ৰী কৰিবলৈ যায় তেনেকুৱা সকলো জনজাতীয় লোক অনুসূচিত জাতিৰ লোক সকলোকে আমি তাৰ বজাৰৰ যিটো খাজনা সেইটো ফ্ৰী কৰি দিছোঁ তাত কোনো ধৰণৰ আৰু তেওঁলোকৰ কাৰণে কিছুমান লাইন আমি ৰিজাৰ্ভ কৰি ৰাখিছোঁ যে এইখিনিতে আমাৰ জনজাতীয় কাৰণ সেইখন এখন অতীজৰে পৰা জনজাতীয় লোকে গৈ তাত সুন্দৰভাৱে ব্যৱসায় কৰা এটা ব্যৱস্থা আছিল সেইকাৰণে আমি জনজাতীয় লোকসকলৰ প্ৰতি আমাৰ যি দায়িত্ব এই দায়িত্ব পালন কৰি জনজাতীয় লোক আৰু অনুসূচিত জাতিৰ লোকৰ কাৰণে তাত আমি ফ্ৰী কৰি দিছোঁ আৰু তেওঁলোকৰ কাৰণে কিছুমান স্পেচিয়েল জায়গা য'ত বিক্ৰী ইত্যাদি ভাল হয় তেনেকুৱা জায়গা কিছুমান আমি সংৰক্ষিত কৰিছোঁ কিন্তু আমি চেষ্টা কৰিছোঁ যিমান দূৰ পাৰোঁ সেই আমাৰ এই অঞ্চলৰ কাৰণ ইয়াৰ পৰা গৈ গুৱাহাটীত ব্যৱসায় কৰে কিমান কষ্ট কৰি ব্যৱসায় কৰে তেওঁলোক যেনেকৈ পাৰোঁ সহায় কৰাৰ চেষ্টা কৰিছোঁ আমি গুৱাহাটীত 3-4টা নতুনকৈ আকৌ ড্ৰেইন বনোৱাৰ কাৰণে পৰিকল্পনা কৰিছোঁ কাৰণ আমাৰ জুৰিপাৰত আমাৰ কইনাধৰাৰ পৰা গুৰুদ্বাৰলৈকে ঠিক তেনেদৰে পামহিৰ পৰা এনেকৈ আমি 3-4টা নতুন ড্ৰেইনৰ পৰিকল্পনা কৰিছোঁ আৰু এই বাৰিষাৰ মাজতে আমি ড্ৰেইনবিলাক খান্দা আৰম্ভ কৰিম মাত্ৰ আমি এই কেইটামান দিন ৰখি আছোঁ কেইদিনৰ পিছতে খান্দা আৰম্ভ কৰিম আৰু বাৰিষা শেষ হোৱাৰ লগত তাক কংক্ৰিট কৰি পাৰ্মানেণ্ট কৰাৰ চেষ্টা কৰিম যেহেতু মেঘালয়ৰ পৰা পানীটো আলোচনা কেনেধৰণৰ হৈছে চৰকাৰখনৰ মেঘালয়ৰ লগত আমাৰ আলোচনা হ'ল আৰু আলোচনাত আমি IIT ৰুৰকীক দায়িত্ব প্ৰদান কৰা হ'ল যে তেখেতসকলে গোটেই সাৰ্ভে কৰিব আৰু সাৰ্ভে কৰি তাত কি ধৰণৰ মেজাৰমেণ্ট বা প্ৰটেকশ্যন মেজাৰমেণ্ট ল'ব লাগিব সেই সম্পৰ্কে তেখেতসকলে গোটেই সাৰ্ভে কৰি অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক এটা ৰিপৰ্ট দিব আৰু সেই ৰিপৰ্টৰ ভিত্তিত অসম চৰকাৰে কৰিব লগা কামখিনি আমি অসম চৰকাৰে কৰিম মেঘালয় চৰকাৰে কৰিব লগা কামখিনি মেঘালয় চৰকাৰে কৰিব আৰু সেইকাৰণে আমি এটা অভিজ্ঞ অনুষ্ঠান IIT ৰুৰকীক এই দায়িত্বটো দিছোঁ IIT ৰুৰকীয়ে 3 মাহৰ ভিতৰত তেওঁলোকে গোটেই বস্তুটো পৰ্যবেক্ষণ কৰি আমাক ৰিপৰ্ট এটা দিব সমস্যা দূৰৰ আগবাঢ়িছে সমস্যা গুৱাহাটীৰ বানপানীৰ সমস্যাটো যথেষ্ট জটিল সমস্যা কাৰণ গুৱাহাটী এনেকুৱা এখন আনপ্লেন চিটি যে চাৰিওফালে পাহাৰ তাৰ মাজত আমি গুৱাহাটীবাসী আছোঁ আনপ্লেনভাৱে গঢ়ি উঠিছে ইয়াক একেদিনাই গোটেইটো নোহোৱা কৰিব নোৱাৰি কিন্তু এটা প্লেন ৱেত যেনেকৈ আমি ইয়াৰ আগতো নেদাৰলেণ্ডৰ এটা এজেঞ্চিৰ দ্বাৰা গোটেই সাৰ্ভে কৰাইছিলোঁ ক'ত কেনেকুৱা ধৰণৰ গ্ৰেডিয়েণ্ট আছে কেনেকৈ পানীটো ওলাই নিব পাৰি আৰু সেই মৰ্মে মেঘালয়ৰ পানীটো আহিলে আমি মেঘালয় চৰকাৰে কি দায়িত্ব ল'ব লাগিব কাৰণ মেঘালয়ৰ যিটো পানী আহে তাত জৰাবাটত মানে বহুত অভাৰটপ হৈ যায় আৰু তাক জৰাবাটৰ মেঘালয়ৰ ফালে নিব লাগিব আমাৰ ফালে নিলেও তাত মানে পানী ওলাই নাযায় সেই ধৰণে আমি দুটা চৰকাৰে কথা পাতিছোঁ দুইটা চৰকাৰৰ মাজত মই ভাবোঁ IIT ৰুৰকীৰ মানে ৰিপৰ্ট অহাৰ লগে লগে আমাৰ কামসমূহ ভাল হৈ যাব